নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে আমি অনুশীলনী 6.2 শেষ কৰিলোঁ। এতিয়া আমি কি হয় ত্ৰিভুজৰ সদৃশ্যতাৰ যিটো চৰ্ত আছে সেইটো আমি আলোচনা কৰিম। তোমালোকে ক্লাছ 9ত ত্ৰিভুজৰ কি হয় সৰ্বসমতা সম্পৰ্কে পাইছা আৰু সৰ্বসমতাৰ বিভিন্ন চৰ্তসমূহ পাইছিলা। বাহু বাহু বাহু, বাহু কোণ বাহু বা কোণ বাহু কোণ এনেকৈ ধৰণে, আৰু সমকোণ অতিভুজ বাহু বুলি RHS যিটো আছিলে, এনেকৈ ধৰণে কি হয় বিভিন্ন মানে কি হয় সৰ্বসমতা চৰ্ত পাইছিলে। তেনেকৈ এযোৰ ত্ৰিভুজ সদৃশ হ'বৰ কাৰণে কিছুমান চৰ্ত মানি চলে। সেই চৰ্তকেইটা আমি কি কৰিম আলোচনা কৰিম। ইয়াত প্ৰথম চৰ্তটো হৈছে এংগেল 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 চৰ্ত বা কোণ 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 চৰ্ত। ইয়াত কি হয়, যদি দুটা ত্ৰিভুজ দিছোঁ ABC আৰু কি দিছোঁ PQR দিছোঁ। এই ত্ৰিভুজ দুটাত কি হয় সিহঁতৰ অনুৰূপ কোণবিলাক, যদি অনুৰূপ কোণবিলাক সমান হয়, ভাবি লোৱা Aৰ অনুৰূপত কি আছে P আছে, আৰু Bৰ অনুৰূপত কি আছে Q আছে, আৰু Cৰ অনুৰূপত কি হয় R। অনুৰূপ মানে একে দেখাত। তো যদি কি হয় অনুৰূপ কোণবিলাক সমান হয় তেনেহ'লে কি হ'ব, সিহঁতৰ অনুৰূপ বাহু। ভাবি লোৱা অনুৰূপ বাহু কি হয়, ABৰ অনুৰূপত কি আছে PQ আছে, BCৰ অনুৰূপত কি আছে QR আছে, আৰু CR অনুপাতত কি আছে RP আছে। এই বাহুকেইটাও কি হ'ব সমানুপাতিক হ'ব। তো ইয়াত কি হয় আৰু সমানুপাতিক হ'ব, আৰু বাহুকেইটা সমানুপাতিক আৰু কোণকেইটা সমান হ'লে কি হয় সদৃশ হৈ গ'ল। আমি এইটো চৰ্ত পাইছিলোঁ আগতে। তো কি হ'ব ত্ৰিভুজ দুটা কি হৈ যাব সদৃশ হৈ যাব। যদি এই অনুৰূপ কোণবিলাক সমান আৰু অনুৰূপ বাহুবিলাকৰ অনুপাত যদি সমান হয় তেনেহ'লে কি হ'ব, অনুৰূপ কোণবিলাক সমান হ'লে বাহুৰ অনুপাত সমান হ'বই, আৰু বাহুৰ অনুপাত সমান আৰু কোণ অনুপাত সমান হ'লে কি হৈ যাব তোমালোকৰ ত্ৰিভুজ দুটা কি হৈ যাব সদৃশ হৈ যাব। আৰু ইয়াক কি বুলি কোৱা হয় এংগেল 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 কোণ 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 সদৃশতাৰ চৰ্ত। এতিয়া আৰু এটা কণ্ডিশ্যন আছে তোমালোকৰ, তিনিটা কোণ নাচালে হ'ব, দুটা কোণ যদি সমান হয় 3 নম্বৰ কোণটো সমান হ'বই। কেনেকৈ হ'ব চোৱা, মই কৈ আছোঁ। এংগেল এংগেল বা কোণ কোণ সদৃশতাৰ চৰ্ত। ইয়াৰ মতে কি হয়, যদি এটা ত্ৰিভুজৰ দুটা কোণ সমান হয় আনটো ত্ৰিভুজৰ লগত তেনেহ'লে কি হ'ব ত্ৰিভুজ দুটা সদৃশ হ'ব। ভাবি লোৱা এইটো 50 এইটো 50, দুটা 50 হ'লে কি হ'ব 100 হৈ গ'ল, আৰু এইটো 50 এইটো 50 হ'ব। তো 100 হৈ গ'লে কিমান হ'ব, এইটো 80 হ'ব, এইটো কিমান হ'ব লাগিব 80, কাৰণ অনুপাত যদি কোণকেইটা সমান হ'লে কি হ'ব, এইটো 50 এইটো 50, এইটো 60 এইটো 60 হ'লে দুটা মিলাই কিমান হ'ল 110 হৈ গ'ল, আৰু 3 নম্বৰটো কিমান হ'ব লাগিব 70, এইটো 70 হ'ব, এইটো 70। তো ইয়াৰ মতে কি হ'ব তিনিটা কোণেই সমান হ'ব। তো সেইটো কাৰণে আমি তিনিটা কোণ চাব নালাগে, যদি দুটা কোণ সমান দেখিছোঁ তেনেহ'লে 3 নম্বৰ কোণটো আল্টিমেটলি সমান হ'ব, যাৰ কাৰণে আমি লিখিব পাৰোঁ ABC আৰু PQR ত্ৰিভুজত যদি Aটো কিহৰ লগত Pৰ লগত আৰু Bটো যদি Qৰ লগত সমান হয় তেনেহ'লে ত্ৰিভুজ দুটা কি হ'ব তোমালোকৰ সদৃশ হ'ব। ঠিক আছে, এইটো মনত থবা। আৰু তাৰপাছত থাৰ্ড চৰ্তটো কি আছে SAS বাহুৰ সদৃশতাৰ চৰ্ত। ইয়াত কি হয়, যদি এটা ত্ৰিভুজৰ বাহুবোৰ আন ত্ৰিভুজৰ বাহুৰ লগত সমানুপাতিক, ঠিক আছে, যিমানখিনি বাহু আছে গোটেইখিনি বাহু যদি এটা ত্ৰিভুজৰ গোটেইখিনি বাহু যদি আন ত্ৰিভুজৰ বাহুৰ লগত সমানুপাতিক হয় তেনেহ'লে কি হ'ব ত্ৰিভুজ দুটা কি হ'ব অনুৰূপ কোণবিলাকো সমান হ'ব, আৰু লগতে অনুৰূপ কোণবিলাক সমান হ'লে ত্ৰিভুজ দুটা কি হৈ যাব সদৃশ হৈ যাব। ভাবি লোৱা ABC আৰু PQR ত্ৰিভুজত ABC আৰু PQৰ অনুপাত, BC আৰু QRৰ অনুপাত, AC বা CA আৰু কি হয় RPৰ অনুপাত কি হয় সমান হৈ গ'ল। তো এতিয়া কি হ'ব তোমালোকৰ A কোণটো Pৰ লগত, B কোণটো Qৰ লগত, আৰু C কোণটো কি হয় R লগত কি হ'ব তোমালোকৰ সমান হ'ব। আৰু এই দুটা ত্ৰিভুজটো কি হয় বাহু সদৃশতাৰ চৰ্তৰ মতে কি হৈ যাব সদৃশ হৈ যাব। ঠিক আছে, তাৰপাছত আৰু এটা আছে ছাইড এংগেল ছাইড বা বাহু কোণ বাহু সদৃশতাৰ চৰ্ত। ইয়াৰ মতে কি হয়, যদি এটা ত্ৰিভুজৰ এটা কোণ আন এটা ত্ৰিভুজৰ কোণৰ সমান হয়, এটা কোণটো ভাবি লোৱা আন ত্ৰিভুজৰ কোণৰ লগত সমান হয়, আৰু সেই কোণ গঠন কৰা বাহুটোৰ সমানুপাতিক হয়। এতিয়া কি হয়, এটা কোণ ভাবি লোৱা এটা কোণ আনটোৰ লগত সমান হয়, আৰু এই কোণ গঠন কৰা বাহু দুটা কি হ'ব, এটা হ'ব তোমালোকৰ AB আৰু এটা কি হ'ব AC, আৰু বেলেগটোৰ P কোণ গঠন কৰা বাহুটো কি হ'ব PQ আৰু কি হ'ব PR। যদি কোণ গঠন কৰা বাহু দুটা আৰু যদি কোণটো কি হয় সমান হয় তেনেহ'লে কি হ'ব ত্ৰিভুজ দুটা কি হ'ব তোমালোকৰ বাহুটো কি হ'ব সমানুপাতিক হ'ব, আৰু কোণ দুটা যদি সমান হয় তেনেহ'লে ত্ৰিভুজ দুটা কি হৈ যাব সদৃশ হৈ যাব। আৰু এই চৰ্তটোক কি বুলি কোৱা হ'ব ছাইড এংগেল ছাইড বা কোণ বাহু কোণ সদৃশতাৰ চৰ্ত। এতিয়া কি হয়, এতিয়া ত্ৰিভুজ কিছুমান দিয়া আছে, ইয়াত এইবিলাকৰ পৰা আমি চাই কিনে ক'ব লাগিব কোনযোৰ সদৃশ হয় আৰু কোনযোৰ সদৃশ নহয়, আৰু সদৃশটো কি চৰ্ত হৈ ব্যৱহাৰ কৰিলোঁ আমি এইটো সদৃশ হয় নহয় ক'বৰ কাৰণে, সেইটো আমি ক'ব লাগিব। ঠিক আছে, এতিয়া চোৱা ABC আৰু কি হয় PQR। এই ত্ৰিভুজত চোৱাচোন, আমি দুটা ত্ৰিভুজ চাম দেই। ত্ৰিভুজ ABC, ইয়াত A 60 ডিগ্ৰী, PU 60 ডিগ্ৰী, B 80 ডিগ্ৰী কি হয় Q 80 ডিগ্ৰী, আৰু C 40 ডিগ্ৰী কি হয় আৰু কিমান দিছে 40 ডিগ্ৰী দিছে। তো ABC আৰু কি হয় ত্ৰিভুজ ABC আৰু ত্ৰিভুজ কি হয় PQ যিটো R আছে তাত কি দিছে এংগেল A = এংগেল কি দিছে P কিমান ডিগ্ৰী দিছে 60 ডিগ্ৰী প্ৰতিটো কোণৰ মাপ। এংগেল Bটো কিহৰ লগত সমান হয় এংগেল Qৰ লগত, প্ৰতিটো কোণৰ মাপ কিমান ডিগ্ৰী হয় 80 ডিগ্ৰী, আৰু এংগেল Cটো কি হয় এংগেল কিহৰ লগত সমান হয় প্ৰতিটো কোণৰ মাপ কিমান ডিগ্ৰী হয় 40 ডিগ্ৰী। তো এনেকুৱা যদি হয় আমি লিখিব পাৰিম ত্ৰিভুজ ABC সদৃশ কি হ'ব ত্ৰিভুজ PQR।
আমি দুটা কোণ ব্যৱহাৰ কৰিও কৰিব পাৰোঁ, ইয়াত তিনিটাই লিখি দিছোঁ। ইয়াক কি হয় এংগেল 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 বা কোণ 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 সাদৃশ্যতাৰ চৰ্ত, এংগেল 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 সাদৃশ্যতাৰ চৰ্ত হয় এইটো। ঠিক আছে, আমি এনেধৰণে কৰিম। ইয়াৰ পাছত নেক্সট ত্ৰিভুজটো আঁকি লৈছে আৰু ডাইমেনশ্যনখিনি লিখা নাই। ত্ৰিভুজৰ বাহুখিনি কি আছে তোমালোকৰ? এটা ত্ৰিভুজ আছে, ভাবি লোৱা এটা ত্ৰিভুজ দিয়া আছে এ বি চি আৰু বেলেগ ত্ৰিভুজ দিয়া আছে পি কিউ কি হয় আৰ দিছে। এতিয়া তোমালোকৰ এ বিৰ মান দিয়া আছে 2, তাৰপিছত বি চিৰ মান দিয়া আছে 2.5, তাৰপাছত কিউ আৰৰ মান দিয়া আছে 4, পি আৰ মান দিয়া আছে 5 আৰু পি কিউৰ মান দিয়া আছে 6। এতিয়া তোমালোকে কি কৰিব লাগিব? এতিয়া চোৱা, এই ত্ৰিভুজটো আমি কি কৰিব পাৰোঁ? ৰোটেট কৰিব পাৰোঁ, ঘূৰাব পাৰোঁ হা। এনেধৰণে ঘূৰাব লাগিব, ঘূৰাই পকাই কি কৰিব পাৰোঁ? ইয়াৰ লগত আমি কি দেখাব পাৰোঁ? সদৃশ দেখাব পাৰোঁ। এতিয়া চোৱা, এইটো 2 আছে, এইটো 6 আছে, আকৌ এইটো 2 আৰু এটা বস্তু থাকি গ'ল আমাৰ, এইটো 3 চেণ্টিমিটাৰ এটা থাকি গ'ল দেই। ইয়াত যিটো তোমালোকৰ এ চি দিয়া আছিলে, এ চিটো কিমান চেণ্টিমিটাৰ দিছিলে? 3 চেণ্টিমিটাৰ বা 3 দিছিলে। চেণ্টিমিটাৰ পোৱা নাই, যিকোনো হ'ব পাৰে, মিটাৰ চেণ্টিমিটাৰ এককটো লিখা নাই। এতিয়া চোৱা, যিটো তোমালোকৰ এ বি আছে, এ বি 2 আছে, বি চি 2.5 আৰু এ বিটো কিমান হয়? 3 আছে। এতিয়া তোমালোকে যদি চোৱা এ বি 2 আছে, ইয়াৰ দুগুণ ইয়াত আছে নহয়, কিউ আৰ আছে, দুগুণ আছে। তাৰপিছত এতিয়া বি চি 2.5 আছে, বি চিৰ দুগুণত কি আছে? পি আৰ আছে, 5 আছে, 2.5ৰ দুগুণ 5 হয়। আৰু তাৰপিছত এ চি যিটো আছে, এ চি 3 আছে, এ চিৰ দুগুণত কি আছে? তোমালোকৰ পি কিউ আছে। মানে আমি ত্ৰিভুজটো এনেকৈ এৰেঞ্জ কৰিব লাগিব যাতে এ চিৰ ঠাইত কি পৰে? পি কিউ পৰে। তাৰপিছত তোমালোকৰ যিটো এ বি আছে, এ বিৰ ঠাইত কি পৰে? কিউ আৰ পৰে। আৰু বি চিৰ ঠাইত কি পৰে আমাৰ পি আৰ। তেনেকৈ আমি ত্ৰিভুজটো এৰেঞ্জ কৰিম। এতিয়া আমি প্ৰথমতে চাওঁ হা, ত্ৰিভুজটো যেতিয়া সদৃশ্যতা চাবা তেতিয়া কি হ'ব? যেনেকৈ আছে এ বি চি আৰু পি কিউ আৰ কিন্তু সদৃশ নহ'ব দেই, আমি শীৰ্ষবিন্দুবিলাক মিলাই ল'ব লাগিব। এতিয়া এ বিটো যিটো আছে 2 চেণ্টিমিটাৰ আছে, কিন্তু যিটো পি কিউ আছে, পি কিউটো কি হয়? 2 চেণ্টিমিটাৰ কিমান? তাৰ দুগুণ 6 নহয় ন? কাৰণ সকলো বাহুখিনি কি হয়? দুগুণকৈ মিলালে অনুপাতখিনি কি হয়? ত্ৰিভুজ এটা সদৃশ নিচিনাকৈ দেখি পাইছোঁ, সেইটো কাৰণে ত্ৰিভুজটো মিলাই ল'ব লাগিব। ছাইডত আঁকি ল'বা এনেকৈ, ভাবি লোৱা এইটো হ'ল তোমালোকৰ এ বি চি আঁকিলোঁ। আৰু বেলেগ ত্ৰিভুজটো এনেকৈ আঁকিব লাগিব যাতে কি হয়? এতিয়া চোৱা, এ বি 2 আছে, তো ইয়াৰ 4 হোৱাকৈ কি আছে? 4 হোৱাকৈ আছে আমাৰ কিউ আৰ আছে। আৰু তাৰপিছত 2.5 বি চি 2.5 আছে, বি চিৰ চিধা চিধি হোৱাকৈ কি আছে? আৰ পি আছে। তেনেকৈ মিলাব লাগিব। আৰু 6 হোৱাকৈ কি আছে? এ চি আছে, যাক আমি কি হয় পি কিউ বা কিউ পি বুলি লিখিব পাৰোঁ। তো এতিয়াহে কি হয় ত্ৰিভুজটো মিলিছে। আমি লিখিব লাগিব এ বি চি আৰু কি হয় কিউ আৰ পি। আমি পোনপ্ৰথমতে চাই ল'ম। এতিয়া ত্ৰিভুজটো আমি সেইটো শীৰ্ষবিন্দুটো মিলাই ল'ব লাগিব, আমি খেলি মেলি ধৰণে কৰিলে নহ'ব কিন্তু দেই। ত্ৰিভুজ আমি চাম, ত্ৰিভুজ এ বি কি হয়? এ বি চি। আৰু ত্ৰিভুজ কি হয়? ত্ৰিভুজটো কোনটো চালোঁ? কিউ কি হয়? আৰ আৰু কি হয়? পি হয়। ত্ৰিভুজ কিউ আৰ পি। ত্ৰিভুজ কিউ আৰ পিত আমি লিখিব পাৰোঁ নহয়, কি হয়? এ বি টোৰ অনুপাত কিহৰ লগত সমান হ'ব? কিউ আৰৰ লগত সমান হ'ব। এ বি কিমান আছে? 2 আৰু তোমালোকৰ কিউ আৰ কিমান আছে? 4, যাক হৰণ কৰিলে আমি কিমান পাম? 1/2 পাম। তাৰপাছত যিটো বি চি আছে, বি চিটো কিমান আছে? বি চিটোৰ অনুপাত কিহৰ লগত সমান হ'ব? মই ছাইডত সৰুকৈ যিটো আঁকিছোঁ, বি চিৰ অনুপাত কিমান লগত সমান হ'ব? আৰ পিৰ লগত সমান হ'ব। এইটো হ'ল 2.5 আৰু এইটো কিমান আছে? 5। তো ইয়াত দশমিক আঁতৰাবৰ কাৰণে 10 দি পূৰণ কৰি দিম। ইয়াকো 10 দি কৰিলে ওপৰত হ'ব 25, তলত হ'ব 50, কাৰণ দশমিক এক ঘৰ আগত আছোঁ কাৰণে 10ৰে কৰিলোঁ। 25ক কিমান বাৰ? 1/2। এইটো 1/2 হ'ব, বা তোমালোকে 2.5 5ক ডাইৰেক্ট 1/2 দি কাটি দিব পাৰোঁ। তাৰপাছত আকৌ কি আছে? চি এ আছে, যাক কি লিখিব পাৰিম? চি যিটো এ আছে, চি এটো কি হ'ব? পি কিউৰ লগত সমান হ'ব। আমি লিখিব পাৰিম চি এটো কিমান আছে? চি এ আছে তোমালোকৰ 6 আৰু পি কিউটো কিমান আছে? চি এ কিমান হয়? 6 নহয় 3 হয়। আৰু তোমালোকৰ যিটো পি কিউ আছে, পি কিউটো কিমান হয়? 6, যাক হৰণ কৰিলে 3 × 3, 3 2 কি হ'ব? 6। ইয়াকো আমি কি লিখিলোঁ? 1/2। এতিয়া গোটেই বাহুবিলাকৰ অনুপাত কি হ'ল? সমান হ'ল। বাহুৰ অনুপাতবিলাক সমান হ'লে কি হ'ব? ত্ৰিভুজ এটা সদৃশ হ'ব, কাৰণ বাহু চৰ্ত এটা পাইছিলোঁ নহয়। তো যিহেতু কি হয়? যিহেতু তোমালোকৰ কি হয়? এ বি বাই কিহৰ লগত সমান হ'ল? কিউ আৰৰ লগত সমান হ'ল। বি চিটো কিহৰ লগত সমান হ'ল? আৰ পিৰ লগত সমান হ'ল। আৰু যিটো চি এ আছে, চি এটো কিহৰ লগত সমান হ'ল? পি কিউৰ লগত সমান হ'ল। তো আমি লিখিব পাৰোঁ ত্ৰিভুজ এ বি চি যিটো আছে, এ বি চিটো সদৃশ হ'ব ত্ৰিভুজ কিহৰ লগত? কিউ পি আৰ। পি কিউ আৰ নহয় কিন্তু দেই, কিউ আৰ পি। কি চৰ্তমতে? বাহু আৰু কি হয়? বাহু চৰ্তমতে, চাইড চৰ্তমতে। ঠিক আছে, ত্ৰিভুজটো আমি ঘূৰাই পকাই মিলাই চাবলৈ চেষ্টা কৰিব লাগিব। কোনো বাহুৰ দুগুণত মিলিছেনে, 3 গুণ কৰোঁতে মিলিছেনে, এইবিলাক চাব লাগিব। আমি বাহুকেইটা হৰণ কৰি চাম, যদি অনুপাতকেইটা একে হৈছে তেনেহ'লে কি হ'ব? ত্ৰিভুজ দুটা কি হ'ব? সদৃশ হ'ব। তো এইটো কি চৰ্তমতে? বাহু চৰ্তমতে হৈ গ'ল, কাৰণ গোটেইখিনিৰ অনুপাত কিমান? 1/2 পালোঁ অনুপাত সমান হ'লে। তাৰপিছত 3 নম্বৰটো দিছে এল এম পি আৰু কি দিছে? কি দিছে তোমালোকৰ? ডি ই এফ। দুটা ত্ৰিভুজ দিছে, যাত এল এমটো 2.7 আছে, এম পি 2 আছে, আৰু এল পি কিমান বা পি এল কিমান 3 আছে, আৰু ইয়াত ডি ই 4 আছে,
ই এফ 5 আছে আৰু ডি এফ কিমান আছে 6 আছে। এতিয়া চোৱা তোমালোকে যিকোনোভাৱে এৰেঞ্জ কৰিলে সমান নহ'ব। চোৱা 2 দুগুণ ইয়াত 4 আছে, কিন্তু আকৌ 3 দুগুণ 6 হিচাপে মিলিব পাৰে, কিন্তু এতিয়া কি হয় 5 দুগুণ কৰিলে কিমান 5 বা 2.7 দুগুণ কৰিলে 5 হ'ব নেকি? নহ'ব। আমি যেনেকৈ আছে তেনেকৈ মানে আৰু কোনবিলাকো দিয়া নাই, সেইটো কাৰণে বাহু সম্পৰ্কত দুটা বাহু সমান হ'লেতো নহ'ব, কোনটো লাগিব, বাহু কোন বাহু লিখিব পাৰিছিলোঁ, কিন্তু ইয়াত 3টা বাহুৰ অনুপাত সমান নহয়, সেইটো কাৰণে যেনেকৈ আছে তেনেকৈ লিখি দিম। এল এম পি আৰু কি হয় আৰু ত্ৰিভুজ কি হয় ডি ই এফত আমি কি হয় যিটো এল এম আছে এমৰ অনুপাত কিহৰ লগত সমান নহয়, এল এমৰ অনুপাত ডিৰ কিমান হ'ব 2.7 ডিভাইডেড বাই কিমান হ'ব 4 হ'ব। তাৰপাছত তোমালোকৰ যিটো এম পি আছে, এম পিৰ অনুপাতটো কিহৰ লগত উলিয়াম আমি ই এফৰ লগত। যদি মিলিব নিশ্চয় নালাগে তেনেহ'লে আমি কি কৰিম, বিন্দুখিনি যিটো শীৰ্ষবিন্দু আছে শীৰ্ষবিন্দু এক্সচেঞ্জ কৰিম বা পৰিৱৰ্তন কৰিম, ইফালে সিফালে কৰিম, যেনেকৈ মই সৰুকৈ আঁকিছিলোঁ এক্সচেঞ্জ কৰি তেনেকৈ ধৰণে কৰিম। কিন্তু নাই মিলা নাই, নিমিলিব, সেইটো কাৰণে 2 দুগুণ 4 আছে, 3 দুগুণ 6 আছে, কিন্তু 2.7 দুগুণ 5.4 হ'ব লাগে, কিমান আছে 5 আছে, নহ'ব, সেইটো কাৰণে নকৰোঁ, যেনেকৈ আছে তেনেকৈ কৰি দিম। কিমান হ'ব 2/3। তাৰপাছত আৰু এটা কি হয় পি এল যিটো আছে, পি এলৰ অনুপাতটো কি হয় এফ ডি, তো এইটো হ'ব পি এলটো কিমান আছে 3 আৰু এইটো কিমান আছে 6, এইটো কি হ'ব কাটাকাটি কৰিলে 1/2 হ'ব। এতিয়া কোনো বাহুৰ অনুপাত মিলিছে নেকি? নাই মিলা নহয়, তো আমি ক'ব পাৰোঁ যিহেতু এল এম বাই ডি ই নট ইজ ইকুৱেল টু এম পি বাই ই এফ নট ইজ ইকুৱেল টু কি হয় পি এল বাই কি হয় এফ ডি, কোনো বাহুৰ অনুপাত সমান নহয়, তো আমি ক'ব পাৰোঁ এতেকে এল এম পি আৰু কি হয় ত্ৰিভুজ এল এম পি আৰু ত্ৰিভুজ কি হয় ডি ই এফ কি হয় সদৃশ নহয়, এনেকৈ ধৰণে কৰিব পাৰোঁ। ইয়াৰ পাছৰ নেক্সট যিখিনি প্ৰব্লেম আছে সেইখিনি তোমালোকৰ মই নেক্সট ভিডিঅ'ত দিম, এইখিনি চাই ল'বা, শীৰ্ষবিন্দুটো মিলাব লাগিব তোমালোকে, এইটো ভালদৰে চাই ল'বা। থেংক ইউ।